অনুষ্ঠানটো আমাৰ এইটো গৰখীয়া ভোজ বুলি কয়। এই অনুষ্ঠানটো প্ৰায় 100 বছৰ আচৰি হ'ল, আমাৰ পৰম্পৰা চলি আছে। এই অনুষ্ঠানটো পতাৰ উদ্দেশ্যটো হ'ল, মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে ইয়াত আমাৰ হেলা গাঁৱৰ ৰাইজবাসী তথা ওচৰৰ যিখিনি ৰাইজ আছে আহি পেলাই এই গৰখীয়া মন্দিৰত শ্ৰীচৰণত এগছি চাকি জ্বলাই অৰিহণা দিয়ে। তাৰপিছত ইয়াত তেওঁলোকে নিজৰ মনোকামনাবিলাক তেওঁলোকে পূৰ্ণ হোৱাৰ উদ্দেশ্যে আৰু ইয়াত বহুতো তাৰ ফলো পাইছে আৰু উদ্দেশ্যে গোটেই ৰাইজখিনিয়ে মানে আন্তৰিকতা ইয়াত সেৱা কৰিবলৈ আহে। সেইকাৰণে মই সমূহ ৰাইজক আমাৰ হেলাগাঁওবাসীৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইটো অনুষ্ঠান যাতে ভৱিষ্যতে চলি থাকক সেইটো আশা কৰিলোঁ। সদমিলে আহি কয় আৰু তেওঁ আমাৰ এই গৰখীয়া মন্দিৰলৈ তেওঁক আজি প্ৰায় 3-4 বছৰ হ'ল তেওঁ এভাগী মূৰ্তি স্থাপন কৰাহি। তেখেতলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ মন্ত্ৰী মহোদয়ৰ পৰিবাৰে দিয়েহি, নিজে আহি পেলাই প্ৰতি বছৰে আজিও আহিছিলে। আহি চাকি জ্যোতি জ্বলাই আহি গ'ল।